নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে ৰাতিপুৱাৰ কেইবাটাও ব্ৰেকিং নিউজ। আজি হৈছে 5 আগষ্ট। আপুনি অৰুণোদয় আঁচনিৰ ধন লাভ কৰিলে নে? অৰুণোদয়ৰ ধন নাপালে দিয়ক আপুনি অভিযোগ। মুকলি কৰা হৈছে হেল্পলাইন নম্বৰ। মুখ্যমন্ত্ৰীৰ বৃহৎ ঘোষণা। যদি আপুনি ৰেচন কাৰ্ড আছে 10 আগষ্টৰ পূৰ্বে যদি আপুনি এই দুটা কাম নকৰে ৰেচন কাৰ্ডৰ পৰা আপোনাৰ নাম কৰ্তন কৰা হ'ব। কি গুৰুত্বপূৰ্ণ কাম কৰিব লাগিব? আত্মগত 25জন মহিলাৰ বেংক একাউণ্টত 25,000 টকা সোমাব যদি আপুনি 10,000 টকাৰ চেক পাইছে। যিসকলে চৰকাৰী কৰৰ বাবে জিঅ'ৰিং কৰিছে সেইসকল হিতাধিকাৰী একাউণ্টত চৰকাৰী কৰৰ প্ৰথম কিস্তি টকা ৰিলিজ কৰা হ'ব। আপুনি লোকপিয়ল কৰিলে নে? যদি আপুনি এতিয়ালৈকে লোকপিয়ল কৰা নাই কেনেকৈ কৰিব? ঘৰটো বহি মোবাইল ফোনৰ জৰিয়তে। লগতে কেইবাটাও ৰাজনৈতিক খবৰৰ লগতে অৰাজনৈতিক খবৰ যুগুত কৰা হৈছে আজিৰ দিনটোত। গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুত হৈছে কেইবাটাও ডাঙৰ খবৰ। এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটি ছাবস্ক্ৰাইব কৰি ভিডিঅ'ত এটা লাইক কৰিবলৈ নাপাহৰিব। আজিৰ আমাৰ প্ৰথম খুবেই গুৰুত্বপূৰ্ণ খবৰ হৈছে অসমবাসীৰ বাবে এটা ডাঙৰ খবৰ। অৰুণোদয় আঁচনি বৃদ্ধ পেঞ্চন দিব্যাংগ আৰু বিধৱা পেঞ্চনৰ ধন সোমালে নে আপোনাৰ একাউণ্টত? অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই 1 আগষ্টত প্ৰতিগৰাকী হিতাধিকাৰীৰ একাউণ্টত এই টকা সোমাই দিছে। কিছুমানৰ বেংক একাউণ্টৰ সমস্যাৰ বাবে একাউণ্টত টকাটো সোমাব পৰা নাছিলে। বানপীড়িত জিলাত অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই 2,500 টকা সোমাই দিলে আৰু বাকী জিলাসমূহত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই 1,100 টকাকৈ প্ৰদান কৰিছে। আপোনাৰ একাউণ্টত টকা পালে নে? যদি আপুনি টকা পোৱা নাই কি কৰিব? কোনো হিতাধিকাৰী যদি লাভ কৰা নাই ধন ক'ত কৰিব অভিযোগ? চৰকাৰে এইসমূহ আঁচনিৰ বাবে ব্যয় কৰিছে 387 কোটিতকৈ অধিক টকা। চৰকাৰে মুকলি কৰিলে হেল্পলাইন নম্বৰ। লিখি লওক এইটো হেল্পলাইন নম্বৰ 0361223705। অৰুণোদয় আঁচনিৰ লগত যিটো মোবাইল নম্বৰ দিছে সেই মোবাইল নম্বৰৰ জৰিয়তে আপুনি কল কৰিব পাৰিব। এটা ফোন কলতে লাভ কৰিব চৰকাৰী ধন। নতুনকৈ অৰুণোদয় আঁচনি লাভ কৰা হিতাধিকাৰীৰ একাউণ্টত জমা হ'ব ধনৰাশি। প্ৰতিগৰাকী হিতাধিকাৰীৰ একাউণ্টত ধন জমা হোৱাটো নিশ্চিত কৰিছে চৰকাৰৰ ফালৰ পৰা। বৃদ্ধ পেঞ্চন আঁচনি লাভ কৰা প্ৰতিগৰাকী হিতাধিকাৰীৰ একাউণ্টত এই টকা সোমাই দিয়া হৈছে। দিব্যাংগ আঁচনিৰ ধন জমা হৈছে আপোনালোকৰ বেংক একাউণ্টত। ডিবিটিৰ যোগে প্ৰতিগৰাকী হিতাধিকাৰীৰ একাউণ্টত এই টকা সোমাই দিয়া হৈছে। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই 31 জুলাইৰ পূৰ্বে অৰুণোদয়ৰ প্ৰতিজন হিতাধিকাৰীক ডিবিটি লিংক কৰিবলৈ আহ্বান জনাইছিল। যিসকল হিতাধিকাৰীয়ে ডিবিটি লিংক কৰিছে অকল সেইসকল হিতাধিকাৰীৰ একাউণ্টত অৰুণোদয় আঁচনিৰ টকা সোমাই গ'ল। যদি আপুনি এতিয়ালৈকে ডিবিটি লিংক কৰা নাই অতি শীঘ্ৰে কৰি লৈ লওক, অন্যথা অৰুণোদয় আঁচনিৰ সুবিধা আপুনি নাপাব। ডিবিটি লিংক থকা সত্ত্বেও যদি আপোনাৰ বেংক একাউণ্টত টকা পোৱা নাই অতি শীঘ্ৰে ব্লকত গৈ যোগাযোগ কৰক। ব্লকত অৰুণোদয়ৰ সহায়ক আছে। সহায়কসকলে সম্পূৰ্ণকৈ সহায় কৰিব। কিহৰ বাবে আপোনাৰ বেংক একাউণ্টত অৰুণোদয় আঁচনিৰ টকা সোমোৱা নাই যিমান পাৰে সকলোকে শ্বেয়াৰ কৰি জনাই দিয়ক যাতে সকলো হিতাধিকাৰী জানিব পাৰে। তাৰপিছত অসমবাসীৰ ৰাজ্যিক জনসমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে এটা ডাঙৰ খবৰ, কেঁচা ঘৰৰ ছাৰ্ভে কৰাৰ পিছত পকী ঘৰ নোপোৱা সকলোৰে বাবে ভাল খবৰ। আপুনি চৰকাৰী ঘৰৰ বাবে ছাৰ্ভে কৰিছিল নেকি? ছাৰ্ভে কৰাৰ পিছত যদি আপুনি চৰকাৰী ঘৰ পোৱা নাই তেন্তে আপোনাৰ বাবে ভাল খবৰ। শীঘ্ৰে সকলো দৰিদ্ৰ পৰিয়ালে পাব চৰকাৰী পকী ঘৰ। সকলো দৰিদ্ৰ পৰিয়ালৰ বাবে কেন্দ্ৰীয় চৰকাৰে নতুনকৈ দিব ছাৰ্ভেৰ সুবিধা। শীঘ্ৰে আৰম্ভ হ'ব নতুনকৈ ছাৰ্ভেৰ কাম কাজ। আপোনাৰ কেঁচা ঘৰৰ ছাৰ্ভে মোবাইলৰ জৰিয়তে আপুনি নিজেই কৰিব পাৰিব। কেঁচা ঘৰৰ এখন ফটোকপি দিয়ক আৰু আপুনি পাওক চৰকাৰী পকী ঘৰ। যাৰ এতিয়াও কেঁচা ঘৰ আছে তেওঁলোকে শীঘ্ৰে কৰিব পাৰিব আবেদন। কোনো দৰিদ্ৰ পৰিয়াল কেঁচা ঘৰত থাকিব নালাগে। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৰিছে বৃহৎ ঘোষণা। আপুনি এতিয়ালৈকে চৰকাৰী ঘৰ পোৱা নাই নেকি? তেনে ক্ষেত্ৰত নিশ্চয় আপুনি জিঅ' টেকিং কৰিছে। যদি আপুনি জিঅ' টেকিং কৰা নাই নতুনকৈ চৰকাৰী ঘৰৰ বাবে ছাৰ্ভে কৰিব পাৰিব। যিসকলে জিঅ' টেকিং কৰিছে সেইসকল হিতাধিকাৰীৰ বাবে চৰকাৰে নতুন এখন তালিকা প্ৰস্তুত কৰি থৈ দিছে। অতি শীঘ্ৰে তালিকাটো প্ৰকাশ কৰিব। কেঁচা ঘৰৰ ছাৰ্ভে কৰাৰ পিছত যিসকলে পকী ঘৰ পোৱা নাই সেইসকলে হিতাধিকাৰী নতুনকৈ ছাৰ্ভে কৰিব পাৰিব আৰু আগষ্ট মাহতে নতুনকৈ ছাৰ্ভেৰ কাম কাজ আৰম্ভ হ'ব। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৰিলে বৃহৎ ঘোষণা। তাৰপিছত অসমবাসীৰ ৰাজুক জনসমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে এটা ডাঙৰ খবৰ, লাখ লাখ যুৱক যুৱতীৰ বাবে আহি গ'ল ডাঙৰ খবৰ। PM বিশ্বকৰ্মা আঁচনিত আপুনি আবেদন কৰিছে নেকি? আবেদনকাৰীসকলৰ বাবে ভাল খবৰ দিছে কেন্দ্ৰীয় চৰকাৰৰ ফালৰ পৰা। শীঘ্ৰে আবেদনকাৰীসকলে লাভ কৰিব ধনৰাশি। 3টা পৰ্যায়ৰ পৰীক্ষাৰ পিছতে বাছনি কৰা হৈছে হিতাধিকাৰী। সমগ্ৰ দেশতে 25.8 নিযুত যুৱক যুৱতীয়ে কৰিছিল আবেদন। ইয়াৰে 2.37 নিযুত আবেদনকাৰীয়ে 3 ষ্টেপ ভেৰিফিকেশ্যন সফলতাৰে সম্পন্ন কৰিছে। এই আঁচনিৰ জৰিয়তে প্ৰতিগৰাকী হিতাধিকাৰীয়ে লাভ কৰিব 15,000 টকা বেংক একাউণ্টত।
নিজৰ কামৰ বাবে প্ৰয়োজনীয় সঁজুলি কিনিব পাৰিব এই টকাৰে। কেন্দ্ৰ চৰকাৰে দিছে এটা ভাল খবৰ। আপুনি PM বিশ্বকৰ্মা আঁচনিত আবেদন কৰিছে নেকি? তেনে ক্ষেত্ৰত নিশ্চয় আপোনাৰ বেংক একাউণ্টত 15,000 টকা লাভ কৰিছে। যিসকলে আবেদন কৰিব পৰা নাই, ৰেচন কাৰ্ড, আধাৰ কাৰ্ড, বেংক একাউণ্ট থাকিলে কৰিব পাৰিব আবেদন। কেনেকৈ আবেদন কৰিব, কি নথি পত্ৰ লাগিব, যদি আপোনালোকৰ ভিডিঅ' লাগে নিশ্চয় কমেণ্ট কৰক। নেক্সট ভিডিঅ'ত সম্পূৰ্ণকৈ জনাই দিম আৰু আজিৰ ভিডিঅ' যিমান পাৰে সকলোকে শ্বেয়াৰ কৰি জনাই দিব যাতে সকলোৱে এই সুবিধা ল'ব পাৰে। তাৰ পিছত অসমবাসী ৰাইজক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ, লগতে এটা ডাঙৰ খবৰ। দেশৰ কোটি কোটি মানুহৰ বাবে জৰুৰী খবৰ আহি পৰিছে। ষ্টেট বেংক অফ ইণ্ডিয়াই লৈ আহিছে এই খবৰ। এটা মাত্ৰ কাম কৰিলে সুৰক্ষিত হৈ পৰিব আপোনাৰ সন্তানটিৰ ভৱিষ্যত। SBIৰ জৰিয়তে এই কামটো কৰিলে আপোনাৰ কন্যা সন্তানে লাভ কৰিব 15 লাখ টকাৰ বৃহৎ সুবিধা। মাত্ৰ কেইটামান টকা বিনিয়োগ কৰিলে আপুনি কৰিব পাৰিব বৃহৎ পৰিমাণৰ ধনৰাশি। বেটি বচাও বেটি পঢ়াও আঁচনিৰ অধীনত লাভ কৰিব এই বৃহৎ সুবিধা। সুকন্যা সমৃদ্ধি যোজনা আপোনালোকে নিশ্চয় শুনিছে। এই আঁচনিৰ জৰিয়তে আপুনি লাভ কৰিব বৃহৎ পৰিমাণৰ ধনৰাশি। ক্ষুদ্ৰ সঞ্চয় আঁচনিয়ে সৰ্বশ্ৰেষ্ঠ সুদৰ হাৰ প্ৰদান কৰিব। এই আঁচনিয়ে 7.6% হাৰত সুদ প্ৰদান কৰা হয়। এই আঁচনিত মাহেকত 3,000 টকা বিনিয়োগ কৰিলে 14 বছৰৰ পাছত লাভ কৰিব 9,21,574 টকা। মেচুৰিটিৰ সময়ত লাভ কৰিব 15,22,221 টকা। 8 বছৰ হ'লে আপুনি উলিয়াব পাৰিব 50% ধনৰাশি। ন্যূনতম 250 টকা বিনিয়োগেৰে এই একাউণ্ট খুলিব পাৰিব আপুনি। আঁচনিৰ সবিশেষ জানিবলৈ আপোনাৰ ওচৰৰ SBI শাখাত যোগাযোগ কৰক। অনলাইনতে এই আঁচনিৰ বাবে কৰিব পাৰিব আবেদন। এতিয়া আপুনি লগ ইন কৰক অনলাইন sbi.sbi। ডাকঘৰৰ জৰিয়তে এই আঁচনিৰ সুবিধা লাভ কৰিব পাৰিব আপুনি। যদি আপোনাৰ সন্তানটিৰ ভৱিষ্যত আপুনি সুৰক্ষিত কৰিব বিচাৰে, সেয়েহে আজি আপুনি কৰক ইয়াৰ বাবে আবেদন। ক'ত গ'লে আবেদন কৰিব পাৰিব নিশ্চয় সম্পূৰ্ণকৈ জানিলে। তাৰ পিছত অসমবাসী ৰাইজক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ, লগতে এটা ডাঙৰ খবৰ। 100জন লোকক লৈ প্ৰধানমন্ত্ৰী মোদীৰ বাসগৃহলৈ ৰাওনা অৰবিন্দ কেজৰিৱাল। কটকটীয়া কৰি তোলা হৈছে নিৰাপত্তা বেষ্টনী। 2,33,238টা আবেদন দিব কেজৰিৱালে। E20 পেট্ৰলক লৈ কেজৰিৱালৰ হাল্লাবৰ। E20ৰ ফলত ক্ষতিগ্ৰস্ত ব্যক্তিক লগত লৈ কেজৰিৱালৰ সমদল। ইপিনে এই সমদলৰ বাবে কোনো ধৰণৰ অনুমতি নোলোৱাৰ অভিযোগ উত্থাপিত হৈছে। BNSSৰ 163 ধাৰা জাৰি কৰা হৈছে সমগ্ৰ এলেকাত। কঠোৰ ব্যৱস্থা গ্ৰহণ কৰাৰ ইংগিত দিলে প্ৰশাসনে। 100জন লোকক লগত লৈ প্ৰধানমন্ত্ৰী মোদীৰ বাসগৃহলৈ ৰাওনা হৈছে অৰবিন্দ কেজৰিৱালে। E20 পেট্ৰলক লৈ জনতাই কি ক'ব? E20 পেট্ৰল সুৰক্ষিত নে আপোনাৰ বাহনৰ বাবে? নিশ্চয় আপোনাৰ মন্তব্য কমেণ্ট বক্সত জনাই দিব। তাৰ পিছত অসমবাসী ৰাইজক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ, লগতে এটা ডাঙৰ খবৰ। লোকপিয়লক লৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ কেইবাটাও বৃহৎ ঘোষণা কৰিছে। আপুনি লোকপিয়ল কৰিলে নে? 2 আগষ্টৰ পৰা ৰাজ্যত আৰম্ভ হৈছে লোকপিয়ল। কিন্তু লোকপিয়ল আপুনি কেনেকৈ কৰিব? কেইবাটাও বৃহৎ মন্তব্য কৰিছে ৰকিবুল হুছেইনে। লোকপিয়লক লৈ ৰাজ্যৰ মুছলমানলৈ বিশেষ আহ্বান। কোনো তথ্য লুকাই নাৰাখিব, সকলো সঁচা কথা কওক। লোকপিয়লত ভাষা অসমীয়াই লিখিব। পৰিয়ালৰ মুৰব্বীৰ নাম শুদ্ধকৈ লিখিব। মোবাইল নম্বৰ ভুলকৈ নিলিখিব। এবাৰ ভুল তথ্য অন্তৰ্ভুক্ত কৰিলে কৰিব নোৱাৰিব শুদ্ধ। ফুটপাথত থকা লোক আৰু গৃহহীন লোকৰ তথ্য অন্তৰ্ভুক্ত হ'ব লোকপিয়লত। ঘৰ দুৱাৰৰ তথ্য সঠিকভাৱে পঞ্জীয়ন কৰাৰ আহ্বান জনোৱা হৈছে। গাঁৱে গাঁৱে গৈ মুছলমান ৰাইজক সহায় কৰিব কংগ্ৰেছ কৰ্মীয়ে। লোকপিয়লৰ বাবে ধুবুৰীৰ কংগ্ৰেছ কৰ্মী বিশেষ দায়িত্ব। জনগণনাক লৈ ধুবুৰীৰ সাংসদ ৰকিবুল হুছেইনে বিশেষ আহ্বান জনাইছে। আজিৰ পৰা ৰাজ্যত আৰম্ভ হৈছে লোকপিয়ল। 2 আগষ্টৰ পৰা ৰাজ্যত লোকপিয়ল প্ৰক্ৰিয়া আৰম্ভ হৈছে। 2011 চনৰ পাছত এইবাৰ হৈছে দেশজুৰি জনগণনা। দায়িত্ব থকা কৰ্মীয়ে কৰ্তব্যত গাফিলতি কৰিলে হ'ব জেল। 3 বছৰ পৰ্যন্ত জেল আৰু হ'ব জৰিমনা। কোনো তথ্য লুকাই নাৰাখিব, সকলো সঁচা কথা কওক আৰু যিমান পাৰে সকলোকে শ্বেয়াৰ কৰি জনাই দিব। তাৰপিছত অসমবাসী ৰাইজক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ, লগতে এটা ডাঙৰ খবৰ। ৰন্ধন গেছৰ লাখ লাখ গ্ৰাহকৰ বাবে ডাঙৰ খবৰ আহি পৰিছে। শীঘ্ৰে আপডেট কৰক LPG সংযোগৰ EKYC, অন্যথা নাপাব ৰন্ধন গেছৰ চিলিণ্ডাৰ। EKYC কৰাৰ বাবে 16 আগষ্ট অন্তিম সময়সীমা বান্ধি দিয়া হৈছে। প্ৰতিজন গ্ৰাহকে বাধ্যতামূলকভাৱে কৰিব লাগিব EKYC। গৰ্তবী অনলাইনতে কৰিব পাৰিব EKYC। আপোনাৰ ঘৰত LPG ৰন্ধন গেছ আছে নেকি? যিসকল হিতাধিকাৰী এতিয়ালৈকে EKYC কৰা নাই, অতি শীঘ্ৰে EKYC কৰক। 16 আগষ্টৰ পূৰ্বে কৰিব লাগিব। আপুনি কৰ্তবী মোবাইল ফোনৰ জৰিয়তে EKYC কৰিব পাৰিব। কেনেকৈ কৰিব যদি আপোনালোকৰ ভিডিঅ' লাগে নিশ্চয় এটা কমেণ্ট কৰি দিলে নেক্সট ভিডিঅ'ত সম্পূৰ্ণকৈ ষ্টেপ বাই ষ্টেপ দেখুৱাই দিব পাৰিম। তাৰ পিছত
অসমবাসী ৰাইজক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে এটা ডাঙৰ খবৰ ৰাজ্যত বতৰৰ ল'ব কালৰূপ বতৰ বিজ্ঞান কেন্দ্ৰই জাৰি কৰিছে সতৰ্কবাণী ধুমুহা বৰষুণ অহাৰ সম্ভাৱনা 4 জুলাই জাৰি কৰা হৈছে অৰেঞ্জ এলাৰ্ট তিনিচুকীয়া ধেমাজি লখিমপুৰ চিৰাঙত অৰেঞ্জ এলাৰ্ট জাৰি কৰা হৈছে ৰাজ্যক সাৱধান হ'বলৈ আহ্বান জনোৱা হৈছে বৰ্তমান আপোনাৰ জিলাত বতৰৰ পৰিস্থিতি কেনেকুৱা কমেণ্ট কৰি জনাই দিব তাৰ পিছত অসমবাসী ৰাইজক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে এটা ডাঙৰ খবৰ 28 লাখ লোকৰ নাম কৰ্তন কৰা হ'ব ৰেচন কাৰ্ডৰ পৰা আজি কৰক জৰুৰী কাম 10 আগষ্টৰ পূৰ্বে আপুনি ই-কৈচি আৰু আধাৰ সংযোগ কৰিব লাগিব জৰুৰী নিৰ্দেশনা জাৰি কৰিছে ৰেচন বিভাগৰ ফালৰ পৰা খাদ্য সুৰক্ষা বিভাগৰ ফালৰ পৰা জৰুৰী নিৰ্দেশনা জাৰি কৰিছে যদি আপোনাৰ ৰেচন কাৰ্ড আছে আপুনি ই-কৈচি আৰু আধাৰ সংযোগ কৰিলে বহু হিতাধিকাৰী এতিয়া সম্পূৰ্ণ কৰা নাই ই-কৈচিৰ কাম কাজ একেৰাহে 6 মাহ ধৰি ৰেচন সামগ্ৰী সংগ্ৰহ নকৰা লোকৰ নাম কৰ্তন কৰা হৈছে ৰেচন কাৰ্ডৰ তালিকাৰ পৰা নাম কৰ্তন কৰাৰ প্ৰক্ৰিয়া ইতিমধ্যে আৰম্ভ হৈছে আৰু কিছুমানৰ কৰ্তন কৰা হৈছে চলিত মাহত আধাৰ সংযোগ আৰু ই-কৈচি সম্পূৰ্ণ নকৰিলে নাম কৰ্তন হ'ব তালিকাৰ পৰা আপোনাৰ ৰেচন কাৰ্ড আছে নেকি তেনে ক্ষেত্ৰত 10 আগষ্টৰ পূৰ্বে প্ৰতিগৰাকী হিতাধিকাৰী কৰিব লাগিব ই-কৈচি আৰু যিসকল হিতাধিকাৰী আধাৰ কাৰ্ড লিংক নাই অতি শীঘ্ৰে আধাৰ কাৰ্ড লিংক কৰিব লাগিব কেৱল এয়াই নহয় যিসকল হিতাধিকাৰীৰ ঘৰত আছে কিন্তু ৰেচন কাৰ্ডৰ তালিকাত নামটো অন্তৰ্ভুক্ত কৰিব পৰা নাই সেইসকল হিতাধিকাৰী অতি শীঘ্ৰে ৰেচনৰ দোকানীৰ সৈতে যোগাযোগ কৰক আৰু অতি শীঘ্ৰে তালিকাত আপোনাৰ নাম অন্তৰ্ভুক্ত কৰাই লৈ লওক অন্যথা ৰেচনৰ সামগ্ৰীৰ পৰা আপুনি বঞ্চিত হ'ব তাৰ পিছত অসমবাসী ৰাইজক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে এটা ডাঙৰ খবৰ 4 জিলাৰ বাৰাক্ৰান্তলৈ কেইবাটাও নতুনকৈ ঘোষণা কৰিছে মুখ্যমন্ত্ৰীয়ে বিদ্যুতৰ 300 ইউনিট পৰ্যন্ত ঘৰুৱা ব্যৱহাৰকাৰীয়ে দিব নালাগে বিদ্যুৎ বিল মুখ্যমন্ত্ৰী সাহায্য পুঁজিৰ পৰা দিয়া হ'ব বিদ্যুৎ বিল স্মাৰ্ট মিটাৰ থকা সকলোকে দিয়া হ'ব এই ৰেহাই শিৱসাগৰ চৰাইদেউৰ লোকে দিব নালাগে বিদ্যুৎ বিল মুখ্যমন্ত্ৰীৰ বৃহৎ ঘোষণা মাটিৰ খাজনাও ৰেহাই শিৱসাগৰ চৰাইদেউৰ বাৰাক্ৰান্তক 3, 4 আৰু 5 তাৰিখে বাৰাক্ৰান্তই লাভ কৰিব 15,000 টকাৰ সাহায্য আপোনাৰ বেংক একাউণ্টত এই টকা সোমালে যোৱাকালি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই 15,000 টকা সোমাই দিছে 10 তাৰিখে অতিৰিক্ত আকৌ 10,000 টকা লাভ কৰিব মুঠ 25,000 টকা লাভ কৰিব বাৰাক্ৰান্তই বিদ্যালয়সমূহে লাভ কৰিব 2,10,000 টকা আৰু মংগলবাৰে যোৱাকালি সোমাই দিয়া হৈছে এই ধনৰাশি বিদ্যালয়সমূহৰ টকা লাভ কৰিলে একাউণ্টত নামঘৰৰ 1.5 লাখ টকা লাভ কৰিব অংগনবাড়ী কেন্দ্ৰই 2ৰ পৰা 2.50 লাখ টকা লাভ কৰিব শিৱসাগৰ চৰাইদেউ যোৰহাট গোলাঘাটৰ লোকে ক্ষয়ক্ষতিৰ ফটো দিব লাগিব সময়তকৈ পূৰ্বে লাভ কৰিব প্ৰতিটো বীমাৰ ধনৰাশি বানত ক্ষতিগ্ৰস্ত 4 জিলালৈ বিশেষ এজেণ্ট নিয়োগ কৰা হৈছে আৰু 4 জিলাৰ বাৰাক্ৰান্তলৈ কেইবাটাও নতুনকৈ ঘোষণা কৰিছে আজিৰ মূল ভিডিঅ'খনত আপোনালোকক এইখিনি সৰু এটা ইনফৰমেশ্যন দিবলগীয়া আছিলে ভিডিঅ'টি ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিয়ক so thank you for watching full video